ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব, কি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰিব লাগিব, সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰেম হওক, কেৰিয়াৰ, স্বাস্থ্যৰ, আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰতে হওক, সকলোখিনি আপোনালোকে জানিব পাৰিব। বৈবাহিক জীৱন কিদৰে পাৰ হ'ব। বন্ধুসকল, প্ৰথমতে আপোনালোকক কিছু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু প্ৰকৃতি বা স্বভাৱৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকল অতি সক্ৰিয় হয়, এওঁলোক সকলো ক্ষেত্ৰতে এক্টিভ হৈ থাকে। যিকোনো কাম কৰাৰ ক্ষেত্ৰতো এওঁলোকে অতি গতি দেখুৱায় আৰু কামখিনি শৃংখলাবদ্ধভাৱে এওঁলোকে কৰি ভাল পায়। কোনো ধৰণৰ ত্ৰুটি এৰি এওঁলোকে কেতিয়াও ভাল নাপায়, অৰ্থাৎ ভুল কৰি বেয়া পায়। কেৱল এয়াই নহয়, মেঘ ৰাশিৰ লোকসকল কিছু আশাবাদীও হয়। এওঁলোকে কাকো ভয় নকৰে, তৎক্ষণাত সত্যক এওঁলোকে কেতিয়াও ভয় নকৰে, অৰ্থাৎ সঁচা কথা ক'বলৈ কাৰণে এওঁলোকে কেতিয়াও সংকোচ নকৰে, পিছ পৰি নৰয়, কোনো কাৰণতে পিছুৱাই নাযায় আৰু প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হৈ নিজৰ যি বাট সেই বাটটো উলিয়াবৰ বাবে এওঁলোকে চেষ্টা কৰে। এতিয়া আহিছোঁ গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ। মেঘ ৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি এই সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলৰ মাহেকীয়া ৰাশিফল অনুসৰি আপোনালোকৰ বাবে শুভ আৰু অশুভ দুয়োটা ফলাফল আপোনালোকৰ কঢ়িয়াই আনিব। এই সময়খিনিত মেঘ ৰাশি জাতক জাতিকাসকলৰ উপাৰ্জন ভাল হ'ব, কিন্তু ইয়াৰ লগতে কৈছে যে আপোনালোকৰ এই সময়খিনিত, এই মাহটোত আপোনালোকৰ খৰচো বৃদ্ধি পাব। সেয়ে কিছু আৰ্থিক চিন্তাই আপোনালোকক আমনি কৰিব পাৰে। টকা পইচাৰ চিন্তা আপোনালোকৰ থাকিব, যি আপোনালোকক কিছু ক্ষেত্ৰত মানসিক টেনশ্যনত আপোনালোকৰ পেলাব পাৰে। স্বাস্থ্যৰ কিছু অৱনতিৰ আপোনালোকৰ সমস্যা আটাইতকৈ ডাঙৰ কাৰণ হ'ব পাৰে। এই সময়ত নিজকে বুজাব লাগিব, সকলোখিনি আপোনালোকে জানিব পাৰিব, আপোনালোকৰ মানসিক ক্ষমতাও বৃদ্ধি পাব বুলি কৈছে। আৰু ডাঙৰ ডাঙৰ সিদ্ধান্তক, কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তক আপোনালোকে এই মাহটোত ভালদৰে ল'ব পাৰিব। ব্যৱসায়ত সফলতা লাভ কৰিব, কিছু ব্যৱসায়ৰ বিষয়ে আপোনালোকে জানিব পাৰিব। চাকৰিত কঠোৰ পৰিশ্ৰম বা কৰ্মৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ সুবিধা পাব। কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বাবে সময় মানসিক চাপৰ হ'ব। আনহাতে বৈবাহিক জীৱনত প্ৰেমেৰে ভৰাৰ বা মৰমেৰে ভৰা আপোনালোকৰ মুহূৰ্ত থাকিব আৰু জীৱনসংগীৰ সৈতে ঘনিষ্ঠতা অনুভৱ কৰিব। বিদেশলৈ গৈ সফল হ'ব পাৰে, খৰচ বেছি হ'ব। ইতিমধ্যে বহিৰাজ্যত থকাসকলে ভাল তাত সফলতা লাভ কৰিব। পাৰিবাৰিক জীৱন শান্তিৰে ভৰা হ'ব, অৱশ্যে কাৰোবাৰ লগত কাজিয়া হ'ব পাৰে। এতিয়া আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ, কেৰিয়াৰ, শিক্ষাৰ, বৈবাহিক জীৱন এপ্ৰিলৰ ৰাশিফল অনুসৰি মেঘ ৰাশিৰ প্ৰথমতে আপোনালোকক আৰম্ভ কৰিছোঁ ব্যৱসায়িক ক্ষেত্ৰত বা কেৰিয়াৰৰ ক্ষেত্ৰত। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা এই মাহটো অনুকূল হোৱাৰ সম্ভাৱনা আছে। দশম ঘৰৰ অধিপতি শনি মহাৰাজে একাদশ স্থানত উপস্থিত থকাৰ বাবে কৰ্মৰ ক্ষেত্ৰত আপোনাক শক্তিশালী স্থান দিব বুলি কৈছে। আৰু আপুনি নিজৰ অন্তৰে, নিজৰ মনেৰে আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰিব, হাৰ্ড ৱৰ্কিং কৰিব। আপোনালোকৰ যি পৰিশ্ৰম, আপোনালোকৰ যি কঠোৰ পৰিশ্ৰম আপোনালোকে কৰিবলৈ লাজ নকৰিব। আপোনালোকে কামত কেতিয়াও লাজ নকৰিব, নহ'লে পিছ পৰি যাব। গতিকে ধ্যান ৰাখিব লাগিব। আৰু যেতিয়া আপুনি এইখিনি ক্ষেত্ৰত এটা গুৰুত্ব প্ৰদান কৰিব আৰু ইয়াৰ দ্বাৰা আপোনালোকৰ উপকাৰো যথেষ্ট হ'ব বা কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ স্থান শক্তিশালী হ'ব বুলি কৈছে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু নিজৰ ওপৰত কনফিডেন্স ৰাখিব, নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এই সময়খিনিত মেঘ ৰাশিৰ জাতক জাতিকাসকলে যি কামেই নকৰক কিয়নো তাত আপোনালোকে লাজ নকৰিব। আৰু যি কামেই নকৰক কিয় আপুনি সম্পূৰ্ণ কষ্ট আৰু সততাৰে সম্পূৰ্ণ কৰিব পাৰিব এই মাহটো। ষষ্ঠ স্থানৰ অধিপতি আপোনালোকৰ বুধ মাহৰ আৰম্ভণিতে আপোনালোকৰ প্ৰথম ঘৰত থাকিব আৰু তাৰ পৰা ই পিছুৱাই গৈ 9 তাৰিখে বিশেষকৈ মীন ৰাশিৰ দ্বাদশ স্থানলৈ যাব, যাৰ বাবে আপোনালোকৰ কিছুমান প্ৰতিদ্বন্দ্বীয়ে আপোনাক অসুবিধা দিব পাৰে। কিছুমান বিৰোধীয়ে, কিছুমান শত্ৰুৱে আপোনালোকক ঈৰ্ষা কৰিব পাৰে, হিংসা কৰিব পাৰে, কিন্তু আপুনি ধৈৰ্য বজাই ৰাখিব লাগিব বুলি কৈছে। আপুনি আপোনালোকৰ কষ্টৰে নিজৰ স্থান গঢ়ি তুলিব পাৰিব। নিজৰ যি লক্ষ্য, সেই লক্ষ্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব, নিশ্চয়কৈ সফল হ'ব। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াৰ সৈতে ভাল আচৰণ কৰা উচিত। অৰ্থাৎ যিসকল ছিনিয়ৰ আছে, আপোনালোকৰ ওপৰত যিসকলে কাম কৰে, তেওঁলোকৰ সৈতে
আপোনালোকে ভাল আচৰণ কৰা উচিত, কাৰণ তেওঁলোকৰ সৈতে তৰ্ক হোৱাৰ সম্ভাৱনা আছে এই সময়ত, এই মাহত। আৰু যদি এনেকুৱা হয় তেন্তে ইয়াৰ ফলত আপোনালোকৰ কামত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে তৰ্ক পেচালৈ লিপ্ত নহ'ব, আৰু প্লাছ আপোনালোকে ধ্যান ৰাখিব কথা বতৰা বা আচৰণত মধুৰতা আনিবলৈ। এটা সুন্দৰ প্ৰতিফলন দেখিব, গতিকে নেতিবাচক আপোনালোকৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আৰু কৰ্মৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে, গতিকে ধ্যান ৰাখক। ব্যৱসায় কৰা লোকসকলে বিশেষকৈ বাহিৰৰ আপোনালোকৰ যোগাযোগৰ সুবিধা লাভ কৰিব, যে ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব, আৰু আপোনালোকৰ সন্মুখত নতুন কিছুমান অপৰচুনিটি, কিছুমান সুযোগ সুবিধা আপোনালোকৰ আহিব বুলি কৈছে, যিবোৰ গ্ৰহণ কৰিলে আপুনি আপোনালোকৰ ব্যৱসায়ত সঠিক দিশত ভাল এটা টাৰ্ণিং পইণ্টত আপোনালোকে আগুৱাই নিব পাৰিব বুলি কৈছে। যদি আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে এই মাহত, যদি ডাঙৰ কৰিব বিচাৰিছে, বহলাব বিচাৰিছে, তেন্তে আপুনি বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ আপোনালোকে লাভ কৰিব আৰু আপোনালোকৰ আছে, আৰু ফলত আপুনি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণত সফল হ'ব। ধৈৰ্য বজাই ৰাখিব লাগিব। এতিয়া আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বিত্তীয় ৰাশিফল এপ্ৰিল মাহৰ। এই সময়খিনিত যদি আপোনালোকৰ আৰ্থিক অৱস্থালৈ চোৱা যায় তেন্তে এই মাহত আৰ্থিক দৃষ্টিকোণৰ পৰা মিশ্ৰিত ফলাফল আপোনালোকে পাব। এফালে একাদশ স্থানত বহি থকা মংগল আৰু শনি আপোনালোকৰ বাবে আয়ৰ শক্তিশালী দুৱাৰ মুকলি কৰিব বুলি কৈছে, আৰু এটাতকৈ অধিক মাধ্যমৰ পৰা, বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনালোকে আৰ্নিং কৰিব পাৰিব, ধন পোৱাৰ সম্ভাৱনা থাকিব, যাৰ ফলত আপোনালোকৰ যি আৰ্থিক অৱস্থা পূৰ্বতকৈ শক্তিশালী হ'ব। দেৱগুৰু বৃহস্পতি আৰু বুধৰ কৃপাত আপোনালোকৰ আৰ্থিক অৱস্থা মজবুত হ'ব আৰু ধন প্ৰচুৰ পৰিমাণে আপোনালোকৰ আহিব। কিন্তু আনফালে আপোনালোকৰ দেখা পোৱা গৈছে দ্বাদশ স্থানত বহি থকা সূৰ্য, ৰাহু আৰু শুক্ৰয়েও আপোনালোকে এই সময়খিনিত কৈছে যে অভাৱনীয় খৰচৰ সম্ভাৱনাৰ সৃষ্টি কৰিছে, যাৰ বাবে আপোনালোকৰ খৰচ পাতি বৃদ্ধি পাব পাৰে। দিনে দিনে বৃদ্ধি পাব খৰচ পাতি, কিন্তু ধ্যান ৰাখিবলৈ বাজেটত আপোনালোকৰ কিছু ব্যাঘাত জন্মিব পাৰে। মাহৰ শেষৰ ফালে এই পৰিস্থিতি অধিক বেয়া হ'ব পাৰে, অৰ্থাৎ খৰচ পাতি আপোনালোকৰ বেছি হ'ব পাৰে। যেতিয়া মংগল গ্ৰহেও দ্বাদশ স্থানত প্ৰৱেশ কৰিব আৰু খৰচ বৃদ্ধি হ'বলৈ আৰম্ভ কৰিব বুলি কৈছে। কাৰোবাৰ স্বাস্থ্যৰ বাবে বহুত খৰচ কৰিব লগা হ'ব পাৰে, নিজৰ স্বাস্থ্যৰ বাবে আপোনালোকৰ খৰচ পাতি বৃদ্ধি হ'ব। কিন্তু মাহৰ শেষৰ ফালে আপোনালোকে আগতে কৰাৰ শ্বেয়াৰ বজাৰত ক'ৰবাত যদি টকা পইচা ইনভেষ্ট কৰি থৈ দিছিল, আপোনালোকৰ বিনিয়োগৰ পৰা আপুনি ডাঙৰ এটা লাভ পাব পাৰে, সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। মেঘ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ৰাশিফল অনুসৰি এপ্ৰিল মাহৰ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও আপোনালোকৰ এই ক্ষেত্ৰত বা এই সময়খিনিত, এই মাহত খৰচ কিছু বেছি হোৱাৰ সম্ভাৱনা আছে। ৰাশিৰ প্ৰভু মংগল গ্ৰহ একাদশ স্থানত আপোনালোকৰ ভাল যদিও শনিৰ লগত থকাৰ বাবে ই কিছু বেয়া নিগেটিভ ফলাফল দিব পাৰে। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ধ্যান ৰাখিব, কঁকালৰ বিষ বা পেটৰ সমস্যা আপোনালোকৰ এই মাহটোত বাৰুকৈ বেছিকৈ বৃদ্ধি পাব পাৰে। দ্বাদশ স্থানত একেলগে শুক্ৰ, সূৰ্য আৰু ৰাহুৰ উপস্থিতিয়ে চতুৰ্থ স্থানত আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিছে। মংগল গ্ৰহ আৰু দ্বাদশ স্থানলৈ আপোনালোকৰ স্থানান্তৰিত হ'লে কিছু আপোনালোকৰ শাৰীৰিক দুৰ্ঘটনা বা কোনো ধৰণৰ অস্ত্ৰোপচাৰ হ'ব পাৰে বুলি কৈছে। গতিকে স্বাস্থ্যৰ প্ৰতি আপোনালোকে এই মাহটোত যথেষ্ট গুৰুত্ব দিব লাগিব। মেঘ ৰাশি জাতক জাতিকাসকলে সমান পৰিমাণে তৰল পদাৰ্থ সেৱন কৰিলে শৰীৰত পানীৰ অভাৱ আপোনালোকৰ নহয়, আৰু আপুনি সুস্থ হৈ থাকিব। নিজৰ হেল্থৰ প্ৰতি যিমান পাৰে সিমানখিনি আপোনালোকে যত্ন লওক, আপোনালোকে সময় দিয়ক, জিৰণি লওক। হেল্থৰ প্ৰব্লেম পাইছে, চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নেপাহৰিব। প্ৰেম আৰু বিবাহৰ ক্ষেত্ৰত মেঘ ৰাশিৰ লোকসকলৰ বাবে এপ্ৰিল মাহটো কেনেকুৱা হ'ব বা কেনেধৰণৰ আপোনালোকৰ দেখিবলৈ পাব, কেনেধৰণৰ প্ৰতিফলন। আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে মাহটো অলপ কিছু দুৰ্বল আপোনালোকৰ দেখা পোৱা গৈছে। এফালে মহাৰাজ ৰাহুৰ সৈতে শুক্ৰৰ দ্বাদশ স্থানত অৱস্থিত হোৱাৰ বাবে বা হোৱাটোৱে আপোনালোকৰ অন্তৰংগ সম্পৰ্কৰ বৃদ্ধিৰ ইংগিত দিছে। আনফালে দেৱগুৰু বৃহস্পতি পঞ্চম স্থান আৰু সপ্তম স্থানৰ দিশটো অতি আপোনালোকৰ প্ৰেম জীৱন পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কৈছে। আৰু এই সময়খিনিত আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে বুলি কৈছে। আপোনজনৰ বা প্ৰিয়জনৰ পৰা সম্পূৰ্ণ ছাপোৰ্ট পাব, সমৰ্থন পাব কিবা এটা কৰিবৰ বাবে। এই সময়খিনিত যদি আপোনালোকৰ মাজত বুজাবুজিৰ কিছু অভাৱ হয় তেনেহ'লে বহু ধৰণৰ তৰ্ক আৰু কাজিয়াৰ সৃষ্টি হ'ব পাৰে। কিন্তু 23 এপ্ৰিলত যেতিয়া মংগল আৰু মীন ৰাশি ট্ৰেনজিট হৈ আপোনালোকৰ দ্বাদশ স্থানত প্ৰৱেশ কৰিব, তেতিয়া এই অৱস্থা কিছু পৰিমাণে কমি যাব আৰু আপুনি আপোনালোকৰ প্ৰেমক সঠিক দিশত নিয়াত বা সঠিক দিশ দিয়াত সফল হ'ব। ইচ্ছা কৰিলে আপোনালোকৰ বিয়াৰ কথাও ক'ব পাৰে বা অবিবাহিত লোকৰ বাবে কথাবোৰ আগবাঢ়িব পাৰে আৰু তেওঁলোকে বিশেষকৈ সেইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰিব। আনহাতে যদি আপুনি ইতিমধ্যে বিবাহিত তেনেহ'লে বা বৈবাহিক জীৱন যাপন কৰি আছে, তেনে আৰম্ভণিতে এই মাহটো আপোনালোকৰ বাবে বহুত বেছি ভাল হ'ব। বুধ আৰু বৃহস্পতি গ্ৰহে বিশেষকৈ আপোনালোকৰ সমগ্ৰ মনোযোগ আপোনালোকৰ সপ্তম ঘৰ আৰু আপোনালোকৰ বিয়াৰ ক্ষেত্ৰত অতি শুভ দেখা পোৱা গৈছে। আপোনালোকৰ বৈবাহিক জীৱন
প্ৰভাৱিত কৰিব, ৰক্ষা কৰিব। আপোনালোকৰ জীৱনসংগীৰ সৈতে পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব, পাৰস্পৰিক সম্প্ৰীতি আপোনালোকৰ উন্নত হ'ব। এই সময়ত ধৈৰ্য বজাই ৰাখিব লাগিব আৰু আপোনালোকৰ জীৱনসংগীৰ হেল্থৰ প্ৰতি কিছু ধ্যান ৰাখিব লাগিব বুলি কৈছে। কিছু ভুল বুজাবুজি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। পৰিস্থিতিৰ সময়মতে আপোনালোকে চম্ভালিলে আপুনি আপোনালোকৰ বৈবাহিক জীৱনটো আৰামত কটাব পাৰিব বুলি কৈছে। এতিয়া হৈছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক আপোনালোকৰ কেনেধৰণৰ পাৰ হ'ব। এই মাহটো পৰিয়ালৰ দৃষ্টিকোণৰ পৰা শান্ত যেন আপোনালোকৰ দেখা পোৱা গৈছে, কিন্তু মাহটোৰ প্ৰথম অংশত বা প্ৰথম ভাগত মংগল গ্ৰহে একাদশ স্থানৰ পৰা দ্বিতীয় আপোনালোকৰ ঘৰটো সম্পূৰ্ণৰূপে দৃষ্টিগোচৰ কৰিব বুলি কৈছে, আৰু যাৰ ফলত আপোনালোকৰ পাৰিবাৰিক বিষয়ত কিছু তিক্ত কথা তৰ্ক বিতৰ্কৰ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব বুলি কৈছে। 23 তাৰিখে মংগল গ্ৰহৰ আপোনালোকৰ দ্বাদশ স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত আপোনালোকৰ কৈছে যে এই সময়খিনিত আপোনালোকৰ পৰিয়ালত চলি থকা সমস্যাবোৰ কম হ'ব। ইয়াৰ বাহিৰেও গোটেই মাহটো আপোনালোকৰ ভাই ভনীৰ পৰা সহযোগিতা, পিতৃ মাতৃৰ পৰা সহযোগিতা লাভ কৰিব। তেওঁলোকে আপোনালোকক আৰ্থিক, শাৰীৰিক আৰু মানসিকভাৱে সকলো দিশতে সহায় কৰিব। এজন ভাই ভনী হোৱাৰ আপোনালোকৰ কৰ্তব্য পালন কৰিব তেওঁলোকে বুলি কৈছে, আৰু নিজৰ ফালৰ পৰা যিমান পাৰে সেইখিনি কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। পিতৃ মাতৃৰ সুখী হ'ব আপোনালোকৰ কাম কাজত, যদিও আপোনালোকৰ মাহৰ আৰম্ভণিতে পিতৃৰ বা মাতৃৰ কিছু শাৰীৰিক আপোনালোকৰ সমস্যা হ'ব পাৰে তেওঁলোকৰ, গতিকে তেওঁলোকৰ প্ৰতি মনোযোগ দিয়ক আৰু প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ আপোনালোকে লওক বুলি কৈছে। তেতিয়া এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। অযথা খৰচৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। কৰ্মৰ ক্ষেত্ৰত টক পেচালত লিপ্ত নহ'ব, নিজৰ আচৰণত মধুৰতা আনিবলৈ চেষ্টা কৰক। তাৰপিছত 3 নম্বৰতে হ'ল আপোনালোকে সংৰাগবোৰ পৰিহাৰ কৰিব লাগিব, আৰু আপোনালোকে এই সময়খিনিত পৰিয়ালত বা পাৰিবাৰিক ক্ষেত্ৰত যিকোনো তৰ্ক বিতৰ্কৰ পৰা বিশেষকৈ আঁতৰত থাকক, নহ'লে ডাঙৰ এটা সমস্যাৰ সৃষ্টি হ'ব পাৰে। আৰু এই মাহত মেঘ ৰাশিৰ জাতক জাতিকাসকলে ধ্যান ৰাখিব লাগিব, যান বাহন চলোৱাৰ সময়ত কিছু সাৱধানতাৰ আপোনালোকে অৱলম্বন কৰক বুলি কৈছে। আৰু প্ৰতিকাৰ স্বৰূপে মেঘ ৰাশিৰ জাতক জাতিকাসকলে শনিবাৰে দুখীয়া লোকক, দৰিদ্ৰ লোকক আপোনালোকে খাদ্য আপোনালোকে দিয়ক বুলি কৈছে, খাদ্য দান কৰক, এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। প্ৰতিদিনে তামৰ পাত্ৰৰ পৰা আপোনালোকে ভগৱান সূৰ্যক আপোনালোকে জল আগবঢ়াওক, জল অৰ্পণ কৰিব, এটা ভাল প্ৰতিফলন দেখিব। আৰু এটা আপোনালোকে প্ৰতিকাৰ স্বৰূপে ক'ব পাৰে, সেইটো হৈছে দৈনিক বজৰং বাণ আপোনালোকে আবৃত্তি কৰিলে আপোনালোকৰ বাবে অতি উপকাৰী হ'ব। সদায় পকেটত হালধীয়া ৰঙৰ ৰুমাল এখন আপোনালোকে ৰাখিব, এই মাহটোত এটা সুন্দৰ প্ৰতিফলন দেখিব। গতিকে এই সকলোখিনি আপোনালোকে যদি ভালদৰে চাই বা ভালদৰে নীতি নিয়মখিনি পালন কৰে, বা যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত যদি গুৰুত্ব প্ৰদান কৰে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক, মনত বিশ্বাস ৰাখিব, কনফিডেঞ্চ ৰাখিব, নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন আপোনালোকে এই মাহটো দেখিবলৈ সক্ষম হ'ব। অনুগ্ৰহ কৰি আপোনালোকে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব, যাতে মহাদেৱে আপোনালোকৰ যি মনৰ ইচ্ছা আছে, মনৰ যি ইচ্ছা আকাংক্ষা আছে সকলো পূৰণ কৰে, তাৰে কামনা কৰিছোঁ, আৰু পূৰণ কৰক। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।